কৰ্মসংস্থাপনৰ বাবে তামিলনাডুত গৈ সন্ধানী লৈছে শোণিতপুৰৰ মিছামাৰীৰ এজন অসমীয়া যুৱক আৰু বিগত এসপ্তাহ ধৰি তামিলনাডুৰ চেলেম নামৰ ঠাইৰ পৰা সন্ধানী হৈ আছে মিছামাৰীৰ এগৰাকী অসমীয়া যুৱক আৰু ইয়াকে লৈ এই দৰিদ্ৰ পৰিয়ালটো এতিয়া চিন্তিত হৈ পৰিছে। মই পোনে পোনে দৃশ্য দেখাইছোঁ। এয়া হৈছে মিছামাৰী আৰক্ষী থানাৰ অন্তৰ্গত ১ নং ধানমৰা গাঁৱৰ এই এটা অসমীয়া পৰিয়াল আৰু কৰ্মসংস্থাপনৰ বাবে গৈছিলে এই ঘৰখনৰে এগৰাকী যুৱক। কিন্তু এসপ্তাহ ধৰি এই যুৱকজন যি তামিলনাডুৰ চেলেম নামৰ ৰেল ষ্টেচনৰ পৰা সন্ধানহীন হৈ আছে আৰু মই পোনে পোনে দৃশ্যাংশ দেখুৱাইছোঁ এইগৰাকী মিছামাৰীৰ যুৱক আৰু এই যুৱকজন বিগত এসপ্তাহ ধৰি তামিলনাডুৰ যি চেলেম নামৰ যি ৰেল ষ্টেচন এই ষ্টেচনত পৰা সন্ধানহীন হৈ আছে বুলি পৰিয়ালৰ লোকে জানিবলৈ দিছে আৰু এই সন্দৰ্ভত পৰিয়ালটোৱে মিছামাৰী আৰক্ষী থানাত অৱগত কৰিছে যদিও এই মুহূৰ্তলৈকে এই যুৱকজনৰ কোনো ধৰণৰ সংসূত্ৰ লাভ কৰা নাই। কৰ্মসংস্থাপনৰ বাবে তামিলনাডুলৈ গৈছিলে। মই কথা পাতিম, এই যুৱকজনৰ মাতৃ আছে। কি নাম আপোনাৰ ল'ৰাৰ? মোৰ ল'ৰাৰ নাম মদন কোচ, বকুল কোচ। কি নাম? মদন কোচ আৰু বকুল কোচ, দুটা। এটা ঘৰত মাতো বকুল কোচ। ক'ত গৈছিলে? ই গৈছিলে তামিলনাডু, লগৰীয়া লৈ গৈছিলে, ওচৰৰ মানুহ। কেতিয়া গৈছিলে? গৈছিলে হেৰি দেওবাৰে ৫টা বজাত ৮ তাৰিখে। হেৰাল বুলি কোনে ক'লে? হেৰাল বুলি মই ফোন কৰিছিলোঁ ৭মান বজাত। ফোন কৰোঁতে সিহঁতে ক'লে আমাৰ লগত বকুল অহা নাই। বোলে বকুল আৰু ক'ত থৈ গ'লি? নহয়, বকুলে পেচাব কৰিবলৈ যাওঁ বুলি গুচি গ'ল, যোৱাত আৰু আমি তাক নাপালোঁ লগ, এনেকৈ কৈছে। তাৰপিছত এতিয়া বুধবাৰৰ কথা পুলিচক জনালোঁ, শুকুৰবাৰে দিলোঁ। কি ক'বা? তাকে আমাৰ গাঁৱৰে মোৰ ভতিজাই হ'ব, তো বেয়া লাগিছে। সন্ধানহীন আমাৰ ইয়াৰে স্থানীয় আমাৰে শহুৰ দেউতাই হ'ব লাগে, এতিয়া ভাইটিৰ শহুৰ দেউতা। তো তেখেতৰ লগত মানে কৰ্মসূত্ৰে গৈছিলে এতিয়া বাহিৰলৈ বুলি। তো চেলেম বুলি ষ্টেচন এটাত মানে নামি তেওঁলোকে আকৌ বাছত যাব লাগে। তো বাছত যাব লগা ষ্টেচনৰ পৰা নামি আপোনাৰ পেচাব কৰিবলৈ যাওঁ বুলি গ'ল। যোৱাৰ পিছত মানে মানুহজন সন্ধানহীন। তাৰপিছত 4 ঘণ্টামানৰ পিছতহে আমি কণ্টেক্ট কৰাৰ পিছতহে গম পাইছোঁ যে তেখেত সন্ধানহীন। তাৰপিছত বিচাৰ খোচৰা কৰিলোঁ বুলি জনাইছে তেওঁলোকেও। তাৰপিছত ইমানখিনিতো আমি ক'ব নোৱাৰোঁ। এতিয়া আমি থানাটো খবৰ দিলোঁ। থানাৰ পৰা আমি আজি গৈছিলোঁ, কিন্তু সিহঁতে ছাৰ অলপ বিজি আছিল, অ'চি ছাৰ, তো কথা পাতিব নোৱাৰিলোঁ। এতিয়ালৈকে খবৰ নাই পোৱা। তো ছাৰে মাতিছিলে আমাক, কিন্তু আজি খবৰ নাই পোৱা এতিয়ালৈকে। আকৌ যাম পিছবেলা। তো বাকীখিনি এতিয়া আগতে কেৰেলা গৈছিল নেকি? কেৰেলা গৈছিল, বেংগলোৰ গৈছিল। তাৰপিছত আপোনাৰ এইবাৰ ইয়াত গৈ কিনে এনেকুৱা কি হ'ল হঠাৎ ক'ব নোৱাৰোঁ, কিন্তু কোনোবা সদাশয় ব্যক্তিয়ে যদি তেখেতক দেখে, ফটোখন আমি দি দিম আৰু কণ্টেক্ট নম্বৰ এটা দি দিম। তেখেতলোকৰ যদি কোনোবাই দেখে আমাক জনাই দিলে আমি নিশ্চয় ভাল পাম। হয়, নিশ্চয়কৈ মদন কোচ নামৰ মিছামাৰীৰ এইজন যুৱক আৰু বহিৰাজ্যৰ দি তামিলনাডুত কাম কৰিবলৈ গৈছিলে এইজন যুৱক আৰু চেলেম নামৰ যি ৰেল ষ্টেচন, এই ৰেল ষ্টেচনত নমাৰ পিছতে এই যুৱকজন সন্ধানহীন হোৱা বুলি পৰিয়ালৰ লোকে জনাইছে। আৰক্ষীক খবৰ এই বিষয়ে অৱগত কৰিছে, যদিও এই মুহূৰ্তলৈকে এই যুৱকজনৰ কোনো ধৰণৰ সংসূত্ৰ লাভ কৰা নাই। অতি দৰিদ্ৰ পৰিয়াল, কৰ্মসংস্থাপনৰ বাবে বহিৰাজ্যত গৈ এনেধৰণে এগৰাকী অসমীয়া যুৱক সন্ধানহীন হোৱাৰ পিছতেই পৰিয়ালটো চিন্তিত হৈ পৰা পৰিলক্ষিত হৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।